মাজুলীত আমাৰ নিজৰ সংস্কৃতি নিজৰ পৰম্পৰা ৰক্ষাৰ কাৰণে আজি আমি কেইবাখনো সত্ৰাধিকাৰ তথা বিভিন্ন সংগঠনৰো বহুকেইজন লোক একত্ৰিত হৈ আজি আলোচনা কৰা হৈছে আৰু বিশেষকৈ আমাৰ মাজুলীৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত যি অন্যান্য ধৰ্মাৱলম্বীৰ প্ৰতি যি আগ্ৰহ হৈছে সেইখিনি যাতে আমি কেনেদৰে আমাৰ মাজত ৰাখিব পাৰোঁ আৰু তেওঁলোকৰ সুপৰামৰ্শৰে যাতে তেওঁলোকক আমাৰ মাজত আদৰি ল'ব পাৰোঁ আৰু সেই কথা লৈ আজি আলোচনা কৰা হৈছে আৰু বিশেষকৈ আমাৰ মাজুলীৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ যাতে সাংস্কৃতিকভাৱে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে আৰু যাৰ কাৰণে আজি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আমি এনেকৈ বহুকেইজন সত্ৰাধিকাৰ একত্ৰিত হৈ এক ঐক্যমঞ্চৰ চিন্তা কৰা হৈছে যাতে আমি সকলোৱে একত্ৰিতভাৱে ৰাইজৰ মাজত কাম কৰিব পাৰোঁ তাৰ এক পৰিকল্পিত ব্যৱস্থাৰে যাতে আমি আগুৱাৰ পৰিকল্পনা কৰা হৈছে ধৰ্মান্তৰণৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন কাৰ্যসূচী কিবা এটা অঘটন ঘটিলেই সত্ৰাধিকাৰসকললৈ আগুৱা আঙুলি টোওৱা হয় কিন্তু এইটো আমি ভাবোঁ হয় মানে যিহেতু আমাৰ এটা দায়বদ্ধতা আছে কিন্তু তথাপিতো সকলো প্ৰতিজন মাজুলীবাসীৰে দায়িত্ব বুলি আমি অনুভৱ কৰোঁ কাৰণ প্ৰত্যেকেই আজি নিজৰ ভাই ককাইজন মাজুলীৰ মিচিং সমাজখন যাতে সমাজৰ যেতিয়া দুজন ধৰ্মান্তৰিত হয় সেইটো আমাৰ প্ৰতিজন ব্যক্তিৰে দায়বদ্ধতাত থাকে আজি মাজুলীৰ সামগ্ৰিক যেতিয়া ঘটনা এটা হয় বা বিভিন্ন সমস্যা হয় সত্ৰাধিকাৰসকলৰ দায়বদ্ধতা থকাৰ উপৰিও প্ৰতিজন ব্যক্তিৰ মই ভাবোঁ এটা দায়িত্ব থাকে আৰু মই ভাবোঁ সকলোৱে হাতে হাত ধৰি আগুৱালেহে মাজুলীৰ সুৰক্ষা বা অসমীয়া সমাজৰ যি সাংস্কৃতিক শংকৰ মাধৱ গুৰুকেইজনাৰ মহান সংস্কৃতি সুৰক্ষিত থাকিব আৰু বিশেষকৈ আমি আজি মই এটা চাইছোঁ আমাৰ মাজুলীত যদিও বিভিন্ন ধৰণৰ গীৰ্জা প্ৰতিষ্ঠা হৈছে বা এই ধৰণৰ কথা আহিছে কিন্তু আমি তেনেধৰণৰ সমীক্ষা আমি যিখিনি সমীক্ষা আছে আমাৰ খুব বেছি 15ৰ পৰা 20ৰ ভিতৰত গীৰ্জা স্থায়ী গীৰ্জা হৈছে বুলি আমি আমাৰ সমীক্ষা আছে আৰু খুব বেছি আমাৰ 120ৰ পৰা 125টা পৰিয়াল মানে ধৰ্মান্তৰ হৈছে আৰু আমি আজি আহ্বান কৰিম যাতে তেওঁলোকে যদি আকৌ ঘৰৰ ভাই ককাই হিচাপে ঘূৰি আহিব বিচাৰে আমি আজিৰ যি বৈঠক হৈছিল তাত আমি আলোচনা কৰিছোঁ যাতে সেইখিনি তেওঁলোকক আমি সুন্দৰৰূপে আকৌ আদৰি ল'ব পাৰোঁ আৰু বহুখিনি আচলতে আমি উত্তৰ কমলাবাৰীৰ ফালৰ পৰা বিশেষভাৱে ক'ব পাৰোঁ যাতে বহুখিনি পৰিয়াল এনেলোকে আমাৰ মাজত কাম কৰি আছে গতিকে তেওঁলোক ঘৰলৈ ঘূৰি আহি আকৌ কাম কৰি আছে আৰু সেইখিনিক আমি আদৰি লৈছোঁ আৰু সমাজ ব্যৱস্থাত আচলতে সকলোকে আমি সামাজিক দায়বদ্ধতা তেওঁলোকক যদি আমি সন্মান কৰোঁ তেতিয়াহে সত্ৰানুষ্ঠানক সন্মান কৰিব আৰু সেইকাৰণে আমি প্ৰত্যেকক সন্মান কৰাৰো প্ৰয়োজনীয় মাজুলীৰ অতি শ্ৰদ্ধাৰ আমাৰ সত্ৰৰ সত্ৰীয়াসকলক আৰু দুয়োগৰাকী বিশেষ বুদ্ধিজীৱীক লগত লৈ আমি এটা জ্বলন্ত সমস্যাৰ ওপৰত আলোচনা কৰিছিলোঁ বৈঠক অনুষ্ঠিত কৰিছিলোঁ ইতিমধ্যে সকলোৱে ইমান সুন্দৰ মন্তব্য আগবঢ়াইছে আৰু ইমান সুন্দৰকৈ বিষয়বস্তুটোৰ ভিতৰলৈ গৈছে সেইটোৱে আমাক বৰ প্ৰেৰণা দিছে আৰু আমি সাহস লাভ কৰিছোঁ আমি প্ৰথমতে আজি মাজুলীৰ ধৰ্মান্তৰিত যিটো সমস্যা সেইটোৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু দ্বিতীয়তে আমাৰ যি গাঁও তথা নামঘৰসমূহত ভাগ কৰাৰ ব্যৱস্থা আছে যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ এটা পৰিপন্থী কাৰ্য হৈছে বুলি আমি গণ্য কৰোঁ গতিকে সেইখিনি কেনেকৈ তাক প্ৰতিৰোধ কৰিব পাৰি আমি এই উদ্দেশ্যে এটা আজি সংস্থাৰ জন্ম দিছোঁ যে ঐক্য সম্প্ৰীতি সমন্বয় সমাজ এই অনুষ্ঠান আমি হয়তো সময়ত বৃদ্ধি কৰিম ইয়াৰ কলেবৰ বৃদ্ধি হ'ব কিন্তু আজি মাত্ৰ 5-6জনীয়া আহ্বায়ক মণ্ডলী লৈ আমি এই সংস্থাটো জন্ম দিছোঁ আৰু আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আমাৰ যিবোৰ জ্বলন্ত সমস্যা বিশেষকৈ মাজুলীত উদ্ভৱ হৈছে সেইবিলাক আমি বহু প্ৰকাৰে নাইকিয়া কৰিব পাৰিম আৰু এই ক্ষেত্ৰত আমাৰ এটাই বিশ্বাস এটাই আশা আমি কেতিয়াও যুদ্ধৰে হিংসাৰে এই সমস্যাবিলাক আমি সমাধান কৰিব নোৱাৰোঁ অতি বিনীত ভাৱেৰে আমি সকলোৰে সৈতে সম্প্ৰীতি স্থাপন কৰি আমি সমস্যাবিলাক সমাধান কৰিব পাৰিম এই বিশ্বাসেৰে আজি সকলো ওলাই আহিছে আৰু আমিও সকলো একত্ৰিত হৈ আজি সঁচাকৈ এই সংস্থাটোৰ জন্ম দিছোঁ আৰু এই ক্ষেত্ৰত আমি সকলোৰে আশীৰ্বাদ সহায় সহযোগিতা পৰামৰ্শ
বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।